আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল সদৃশ পৰিৱেশ হৈছে অসমৰ জলসিঞ্চন বিভাগৰ। বৰ্তমান আমি উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ ৰাণী নাৰগাঁও অঞ্চলত। আৰু ৰাণী নাৰগাঁও অঞ্চলৰ যিসমূহ কৃষক, এই কৃষকসমূহে এতিয়া আকাশলৈ চাই আৰু শুকান পথাৰখনলৈ চাই হুমনিয়াহ কাঢ়িছে। কেমেৰা পাৰ্চন গৌতম জ্যোতিয়ে দেখুৱাব এই ৰাণী নাৰগাঁও অঞ্চলৰ পথাৰৰ দৃশ্যসমূহ, যে কেনেদৰে চিৰাল ফাট মাৰিছে এই পথাৰখনে। এই পথাৰখনত নাই এটুপু পানী, আৰু যাৰ বাবে এই নাৰগাঁও অঞ্চলৰ যিসমূহ কৃষক, এক কথাত ক'ব লাগিলে হাজাৰ হাজাৰ কৃষকে বৰ্তমান এই শুকান পথাৰখনলৈ চাই হুমনিয়াহ কাঢ়িছে। কিয়নো হয়তো এই যি নাৰগাঁও অঞ্চলৰ যি জলসিঞ্চন বিভাগ, এই জলসিঞ্চন বিভাগৰ ৰাণী কপিলী জলসিঞ্চন বিভাগৰ অন্তৰ্গত ইয়াতে 3টা জলসিঞ্চন বিভাগৰ টানেল আছে, কিন্তু এটাৰেও বৰ্তমান অৱস্থাত পানী অহা যি অৱস্থা, এই পানী অহা অৱস্থাত কিন্তু এটা নলাও ইয়াৰে ভাল হৈ থকা নাই। আৰু যাৰ বাবে এই সমগ্ৰ পথাৰখন, আমি কিছু আগুৱাই যাম, এই সমগ্ৰ পথাৰখনৰ এতিয়া হাজাৰ হাজাৰ কৃষকে হুমনিয়াহ কাঢ়িব লগা হৈছে। কিয়নো এই যি ৰাণী অঞ্চল, এই দক্ষিণ কামৰূপৰ ৰাণী অঞ্চলৰ প্ৰায় 90% পৰা 99% লোকেই কৃষিজীৱী লোক, আৰু এই কৃষিজীৱী লোকসকলে একমাত্ৰ নিজৰ পথাৰখনত খেতি বাতি কৰিয়েই জীৱন নিৰ্বাহ কৰে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ৰাণী কপিলীৰ যি জলসিঞ্চন যি বিভাগ, এই বিভাগটো আচলতে বগা হাতীত পৰিণত হোৱা বুলি ক'ব লাগিব। কিয়নো জলসিঞ্চন বিভাগৰ যি নলা, আমি যদি সম্ভৱ হয় আমি ভিজুৱেলছৰ সহায়ত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই জলসিঞ্চন বিভাগৰ যি নলা, সেই নলাটো এতিয়া সম্পূৰ্ণৰূপে ঘাঁহ খাই পৰিছে বনে জংঘলে, আৰু ঠায়ে ঠায়ে ফাটি ফুটি সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে এই নলা, যাৰ বাবে কোনো কাৰণতেই এই নলাৰে পানী অহা অৱস্থাত বৰ্তমান নাই। আৰু ৰাণী যি অঞ্চল, এই নাৰগাঁও অঞ্চলৰ যিসমূহ কৃষক, যিসমূহে কেৱল খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে, সেইসকলে এতিয়া এই শুকান পথাৰখনলৈ চাই হুমনিয়াহ কাঢ়িছে। আৰু ইতিমধ্যে তেখেতসকলে উল্লেখ কৰিছে যে যদিহে চৰকাৰে বা বিভাগে যদিহে তেখেতসকলৰ এই যি ইচ্ছা, এই ইচ্ছা পূৰণ কৰি যদিহে পথাৰখনত পানীৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে হয়তো খেতি পথাৰ এৰি তেখেতসকলে ৰাজপথত নামিবলৈ বাধ্য হ'ব। এগৰাকী ইয়াৰে স্থানীয় কৃষক আছে। দাদা, কি সমস্যা হৈছে আপোনালোকৰ বৰ্তমান? আজি আমি ধৰক ইতিমধ্যে আমি বিধান সিঁচিলোঁ, সিঁচাৰ পিছত এতিয়া বয়স হৈ গ'ল, 25 দিন হৈ গ'ল ইতিমধ্যে। কিন্তু আমি আমতিৰ পিছতে আমি কৃষক ৰাইজে লগ লাগি পেলাই প্ৰায় পিছতে আমি খেতি কৰিম বুলি ভাবি আছিলোঁ। বৰ্তমান এই অঞ্চলৰ ৰাইজে ইতিমধ্যে এইবিলাক বাচি যদিও কিন্তু পানী নাই। কিন্তু যেতিয়া শুকাব আৰু একবাৰ খৰচ কৰি পেলাই, আৰু একবাৰ ট্ৰেক্টৰ মাৰি পেলাই, আৰু বহুখিনি কষ্ট কৰি পেলাই ৰাইজৰ ধন ক্ষতি কৰি পেলাই আৰু এই কাঢ়াব লগা হ'ব। মানে আমি যিখন পথাৰত বৰ্তমান নামিছোঁ, এই পথাৰখন মই গৌতম জ্যোতিক অনুৰোধ জনাম দেখুৱাবলৈ। এই পথাৰখনত মানে আপোনালোকে বিধান ইতিমধ্যে সিঁচিছে? নহয় নহয়, আমি বেলেগ জেগাত সিঁচিছোঁ, ইয়াত পুতিব পৰা অৱস্থাটো নাই, বা বিধান দিব পৰা ইয়াত অৱস্থাটো নাই। আৰু কিহৰ কাৰণে নাই? যিহেতুকে আমাৰ ৰাণী কপিলী জলসিঞ্চন বিভাগ বুলি এটা হেৰি আছে, জলসিঞ্চন বিভাগ আছে, আৰু এই টানেল মানে কেনেল 3টা আছে। সেই কেনেল 3টাৰ মানে এনেকুৱা জাবৰ জোঁথৰ বা হেৰি হৈছে, ফুটাফুটি হৈছে, পানীৰ ব্যৱস্থা কোনো ধৰণৰ সুব্যৱস্থা নাই। এই ক্ষেত্ৰত কিন্তু চৰকাৰীভাৱে নালাখিনি চাফা কৰাৰ কাৰণে চৰকাৰীভাৱে তেখেতসকলক কিছুমান চাকৰিয়ালক চাকৰি দিয়া হৈছে। অকল তেখেতসকলক চাকৰি এইকাৰণে দিয়া হৈছে যে তেখেতসকলে নলাখিনি সম্পূৰ্ণৰূপে চাফা কৰি ৰাখিব লাগে। আৰু তেখেতসকলে যেতিয়া চাফা কৰিব, কৃষক ৰাইজে মানে অনায়াসে পানীটো সহজতে পাব। আপোনালোকে উল্লেখ কৰিছিলে যে অসমৰ ভিন্ন প্ৰান্তত বা দেশৰ ভিন্ন প্ৰান্তত আপোনালোকে দেখিছে যে কৃষকসকলে চৰকাৰৰ পৰা নানা ধৰণে সহায় সহযোগিতা পাই আছে। কিন্তু আপোনালোকৰ যি একমাত্ৰ চৰকাৰী সুবিধা, যি পানীৰ যি সুবিধাটো, এই পানীৰ সুবিধাৰ পৰাও বৰ্তমান আপোনালোক বঞ্চিত হৈ আছে। কিয় বঞ্চিত হৈ আছে? কিয়নো চৰকাৰী যিসমূহ বিষয়া, যিসমূহ জলসিঞ্চন বিভাগৰ বিষয়া এই ৰাণী কপিলী অঞ্চলৰ জলসিঞ্চন বিভাগটোত কৰ্মৰত হৈ আছে, তেওঁলোকে চফা কৰাৰ সলনি এচি ৰুমত ধুনীয়াকৈ বহি আছে। হয়, তেখেতসকলে আৰু বেলেগ কাম কৰি আছে। এইটো যে মানে 2 মাহ বা 3 মাহ পানী দিব লাগে। যিহেতুকে আমি মানে কি এনি টাইম আমি খেতি নকৰোঁ, ধৰা আহাৰ মাহত আমি খেতিখিনি আমি ৰুওঁ, তাৰপিছত আমাক বেলেগ পানী নালাগে। কিন্তু কিমান লোক খেতিৰ লগত? এতিয়া 99% মানুহে খেতি কৰে। সকলোৱে তাৰমানে চাকৰিয়াল থাকলেও তেখেতসকলৰ 1 বিঘা হ'লেও মাটি আছে, সেই 1 বিঘাতো তেখেতসকলে মাটি খেতি কৰে। যদি আপোনালোকৰ বৰষুণ নাহে, বা যদি এই যি জলসিঞ্চন বিভাগৰ নলাটো এতিয়া বৰ্তমান ভাল হৈ থকা অৱস্থা
অৱস্থাত বা ভাল যে হ'ব এতিয়াই সেয়া হয়তো ক'ব নোৱাৰি, কিয়নো একেবাৰে জহি খহি গৈছে বা জাবৰ জোথৰে ঢাহ খাই আছে। ইমান হাজাৰ বিঘা ভূমি যে ইয়াতে আছে, এইবোৰ চন পৰিব, নিশ্চয় চন পৰিব। কৃষকসকলে যদি বৰষুণ নাই নিশ্চয় চন পৰিব। আৰু যিহেতুকে আমাৰ এই অঞ্চলৰ কোনো ধৰণৰ পাৱাৰ পাম্পৰ কোনো ধৰণৰ ব্যৱস্থা ইয়াত নাই। আৰু খেতিয়কসকলে বিশেষকৈ এইটোৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰি আছে বৰ্তমানক লৈ, আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰি আছে। আপোনালোকে কৈছিলে যে যদিহে পানীৰ ব্যৱস্থা নহয় বা আপোনালোকৰ যি সা সুবিধা, এই সুবিধা যদি চৰকাৰে প্ৰদান নকৰে তেতিয়াহ'লে কৃষি পথাৰ এৰি কিন্তু আপোনালোকে ৰাস্তাত নামিম বুলি কৈছে। নিশ্চয়, এইকাৰণে আমি যিটো সময়ত তাৰমানে আমি পথাৰত এতিয়া বৰ্তমান পথাৰত কোদাল পাৰিব লাগে এই সময়ত, কিন্তু আমি কোদাল পাৰিবতো কোনো ধৰণৰ ব্যৱস্থাই নাই, তাৰমানে পানীয়ে নাই। পানী নহ'লেকে আমি কেনেধৰণে আমি এই পথাৰত থাকিম। আৰু যদি এই বস্তুটো যদি ভাল নকৰে, যদি কেনেলটো যদি পানী আহে, তেতিয়াহ'লে আমি নিশ্চয় এই পানীৰ ব্যৱস্থাখিনি আমি কৰি দিব পাৰিম। গোটেই ইয়াতে হাজাৰ হাজাৰ বিঘা মাটি আমি খেতি কৰিব পাৰিম এই কেনেলটো যদি ভাল কৰি দিয়ে। আৰু যদি নকৰে তেতিয়া আমি পথাৰৰ সলনি ৰাজপথত আমি আন্দোলন কৰিবলৈ, খেতিয়ক ৰাইজে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হয়, আচলতে এনেদৰেই ধিক্কাৰ জনাইছে চৰকাৰৰ জলসিঞ্চন বিভাগক। এই ৰাণী নাৰগাঁও অঞ্চলৰ যিসমূহ কৃষক আছে তেওঁলোকে কৈছে যে কৃষি পথাৰ এৰি ৰাজপথলৈ ওলাই আহিব ইয়াৰে কৃষকসকল, কিয়নো যদিহে পানীৰ ব্যৱস্থা নহয় বা বৰষুণ নাহে আৰু বা জলসিঞ্চন বিভাগৰ পানীৰ ব্যৱস্থা নহয়, তেতিয়াহ'লে এই ৰাণী নাৰগাঁও অঞ্চলৰ যিসমূহ কৃষক ৰাইজ আছে তেওঁলোকে কিন্তু ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব, কিয়নো হেজাৰ হেজাৰ বিঘা